শিশুমোহন রাইজে ঐক্যবদ্ধ সংগ্রাম জিন্দাবাদ। শিশুমোহন উপজেলা মুখ্য কার্যালয় লাগিবই। শিশুমোহন উপজেলা মুখ্য কাৰ্যালয় লাগিবই। প্ৰধান আমি চিচিবঙাবাসীয়ে আজি দীৰ্ঘদিন ধৰি আমি দুটা দশক জোৰা আন্দোলনৰ ফলত চিচিবঙা নামেৰে এটা সমষ্টি পাবলৈ সক্ষম হ'লোঁ আৰু চিচিবঙাবাসীয়ে এটা সমষ্টি পোৱাৰ পিছত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এটা উপজিলা দিলে আৰু উপজিলা যিহেতু হোৱাৰ পিছতে চিচিবঙা মুখ্য কেন্দ্ৰবিন্দু চিচিবঙাতে উপজিলা মুখ্য কাৰ্যালয় স্থাপন হ'ব লাগে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে সাংসদ প্ৰধান বৰুৱা আৰু আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই চক্ৰান্ত কৰি আমাৰ চিচিবঙাৰ পৰা আমাৰ উপজিলাৰ যি মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো অন্য স্থানলৈ লৈ যাব খুজিছে। গতিকে আজি চিচিবঙা ৰাইজ আজি ঐক্যবদ্ধ হৈছোঁ। চিচিবঙা ৰাইজে আজি এঘণ্টীয়াকৈ অনিৰ্দিষ্টকালীন আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু প্ৰতিদিনে আমাৰ চিচিবঙাবাসী ৰাইজে নিজৰ অধিকাৰ নোপোৱালৈকে আমি সংগ্ৰাম কৰিম, আমি প্ৰতিবাদ কৰিম আৰু চৰকাৰক আমি জনাই দিব খুজিছোঁ যে চিচিবঙা ৰাইজে যেনেকৈ সংগ্ৰাম কৰি সমষ্টি কাঢ়ি আনিছিল ঠিক তেনেকৈ অফিচ কাছাৰীৰ কাৰণে চিচিবঙা ৰাইজে সংগ্ৰাম কৰিব। আৰু এটা কথা স্পষ্ট যে আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আজি দীৰ্ঘদিন ধৰি আমাৰ জনপ্ৰতিনিধি হৈ আছে। তেখেতলোকৰ জনপ্ৰতিনিধি হৈ থকা দিনত আমাৰ চিচিবঙা কোনো উন্নয়ন হোৱা নাই। চিচিবঙাৰ পৰা তেখেতলোকে এটাৰ পিছত আন এটা অফিচ বিভিন্ন স্থানলৈ লৈ গৈছে। গতিকে যিসমূহ অফিচ চিচিবঙাত হ'ব লাগে বা চিচিবঙাত যি সামগ্ৰিক উন্নয়ন হ'ব লাগে এই উন্নয়নত কিন্তু বাধাৰ হৈ থিয় দিছে আমাৰ সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক ভুৱন পেগু। তেওঁলোকে চাব মন্ত্ৰী বিধায়কে কেতিয়াও তেওঁলোকৰ বাবে আইনখন বেলেগ আৰু জনসাধাৰণৰ বাবে বেলেগ। তেওঁলোকে নিজৰ ময়মেতালিয়ে কাম কৰিব বিচাৰে। আমি কৈছোঁৱেই বহিৰাগত বণিক গোষ্ঠীক লাভান্বিত কৰিবৰ কাৰণে তেওঁলোকে এই অফিচ কাছাৰীবিলাক তেনেকুৱা স্থানত তেওঁলোকে স্থাপন কৰিব বিচাৰে। খিলঞ্জীয়া জনসাধাৰণে য'ত ব্যৱসায় বাণিজ্য কৰি থাকে তাত তেওঁলোকে অফিচ কাছাৰী বনাব বিচাৰে। বহুত সমস্যাৰ মাজে আমি আজি উপজিলা পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু আমি উপজিলা নামে সমষ্টিটো পাইছোঁ হয়, কিন্তু আমাৰ মানে দুজন ব্যক্তিয়ে চক্ৰান্ত কৰি আমাৰ কাৰ্যালয়বিলাক মানে চিলাপথাল নিয়া সিদ্ধান্ত কৰিছে। তাৰ সংক্ৰান্তত আমি মানে এই আন্দোলন কাৰ্যসূচী আমি হাতত লৈছোঁ। এই আন্দোলন কাৰ্যসূচী আমাৰ দাবী পূৰণ নোহোৱালৈকে নি আৰু বাহুল্যভাৱে আমি চলি যাব বুলি আমি আশা কৰিছোঁ। কোন দুজন ব্যক্তি? এজন হ'ল সাংসদ প্ৰধান বৰুৱা, এজন হ'ল বিধায়ক ভুৱন পেগু। আজি ঠিক আমি যেনেকৈ মানে অৱস্থান ধৰ্মঘট কৰিছোঁ, হয়তো পৰৱৰ্তী সময়ত মানে কোৰ্ট অৱৰোধ কিছুমান কাৰ্যসূচী ল'বলৈও মানে আমি বাধ্য হ'ম।